বাংলাই খুবটাং আপোনালোকে চাই আছে ইউটিউব চেনেল গাঁৱৰ গৰিমা আৰু সংযোগ ব্যৱস্থাপনাত মই ৰাজু বৰুৱা। আজি গাঁৱৰ গৰিমা চেনেলৰ আলোচনাৰ মূল বিষয়টো হৈছে সাম্প্ৰতিক সময়ত শিশুসকলৰ মাজত অত্যাধিক মাত্ৰাত মোবাইল ফোনৰ ব্যৱহাৰে তেওঁলোকৰ মানসিক আৰু বৌদ্ধিক ক্ষেত্ৰখনত কেনেধৰণৰ ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। বলক এই বিষয়ে আলোচনা কৰিবলৈ আমি লগ পাওঁ উদীয়মান এগৰাকী যুৱ বক্তা অন্বেষা ফুকন। বলক আমি যাওঁ অন্বেষা ফুকনে কেনেদৰে অন্বেষণ কৰে আজিৰ এই মূল বিষয়টো। বলক মূল বিষয়লৈ যোৱাৰ আগতে আপোনালোকৰ প্ৰতি এটাই অনুৰোধ, যদি আজি বিষয়টো ভাল লাগে তেন্তে এটা লাইক কৰিব আৰু মোৰ চেনেললৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। গাঁৱৰ গৰিমা চেনেললৈ স্বাগতম জনাইছো। নমস্কাৰ, আপোনাকো আমাৰ ঘৰলৈ অহাৰ বাবে ধন্যবাদ জনাইছোঁ। অন্বেষা, তোমাক গাঁৱৰ গৰিমা চেনেলৰ তৰফৰ পৰা মই সম্ভাষণ জনাইছোঁ। নমস্কাৰ, মোৰ নাম অন্বেষা ফুকন। মই মহস্ৰ বকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৯ম মানৰ ছাত্ৰী আৰু মই পিৰাকটা বাইলুং গাঁৱৰ নিবাসী। মোৰ মাৰ নাম জোনমণি ফুকন আৰু মোৰ দেউতাৰ নাম দিলীপ ফুকন। ধন্যবাদ। অন্বেষা, কেনেকুৱা, ভালনে তোমাৰ? মোৰো ভালেই দিয়া। আচ্ছা অন্বেষা, এটা কথা কোৱাচোন যে বৰ্তমান সময়ত বিশেষকৈ এই শিশুসকলৰ মাজত মোবাইল ফোনৰ যিটো এডিকশ্যন বাঢ়ি গৈ আছে, এইটো সম্পৰ্কত তুমি কি ক'বা বাৰু? মই ক'ব বিচাৰিম যে বৰ্তমান আমাৰ মোবাইল ফোনটো এনেকুৱা এটা বস্তু যিটো অবিহনে আমি একোৱে কৰিব নোৱাৰোঁ। আমাৰ পৃথিৱীখন হাতৰ মুঠিতে থকাৰ দৰে হয়। মোবাইল ফোনটো নহ'লে আমাৰ একোৱে নহয়। গতিকে শিক্ষাৰ ক্ষেত্ৰৰ পৰা আদি কৰি প্ৰতিটো ক্ষেত্ৰতে মোবাইল ফোনৰ অবিহনে আমি অকণমান সময়ো জীয়াই থাকিব নোৱাৰোঁ। গতিকে মোবাইল ফোনটো আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ। কিন্তু বৰ্তমান আমাৰ শিশুসকলে যিটো হাৰত মোবাইল ফোন ব্যৱহাৰ কৰিবলৈ লৈছে সেইটো আমাৰ বাবে অতি চিন্তনীয়। যিহেতু জন্মৰ পাছৰ পৰাই শিশুসকলে মোবাইল ফোনৰ স্ক্ৰীণখন দেখিবলৈ পায়, তাৰ পাছতেই তেওঁলোকৰ তাৰ প্ৰতি আকৰ্ষিত হয়। আৰু যিটো কথা এটা স্বাভাৱিক কথা, যিহেতু শিশুৱে যিটো বস্তু দেখে তাৰ প্ৰতিয়ে আকৰ্ষিত হয়। গতিকে মোবাইল ফোনটো দেখি তেওঁলোক আকৰ্ষিত হয় আৰু তাৰপাছত যেতিয়া সেইটো ব্যৱহাৰ কৰিবলৈ শিকিবলৈ ধৰে, তাৰপাছত তেওঁলোকে মোবাইল ফোনটো এনেকুৱাকৈ ব্যৱহাৰ কৰিবলৈ লয়, তেওঁলোক মোবাইল ফোনটোৰ প্ৰতি আসক্ত হৈ যায়। আৰু যিটো আসক্তি, সেই আসক্তিটো একেবাৰেই ভালৰ চিন নহয়। গতিকে বৰ্তমান শিশুসকলে যিটো হাৰত মোবাইল ফোন ব্যৱহাৰ কৰিবলৈ লৈছে এইটো আমাৰ বাবে, সমাজৰ বাবে এক ভাবুকি স্বৰূপ হৈ পৰিছে। গতিকে আমি এই বিষয়ত এটা বৰ্তমান চিন্তা এটা কৰাটো উচিত হয়। যিহেতু মোবাইল ফোনটো আমাৰ বিভিন্ন শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। মই ৯ম শ্ৰেণীৰ ছাত্ৰী হিচাপে মই মোবাইল ফোন ব্যৱহাৰ কৰোঁ। গতিকে ময়ো এনেকুৱাকৈ উপদেশ বা অন্য জ্ঞান দিব পৰাকৈ ময়ো একেবাৰে উপযুক্ত নহয়। অৱশ্যে এইখিনিতে এটা কথা অন্বেষা, বাৰু আমি এই দিশত আমি শিক্ষাৰ খণ্ডটো আমি টানি আনিব বিচৰা নাই, কাৰণ আজিকালি তুমিও কৈছা আৰু আমি দেখি আহিছোঁ যে বৰ্তমান যুগটো হ'ল ডিজিটেল যুগ। গতিকে এই ডিজিটেল যুগত মোবাইলটোক একেবাৰে আমি নস্যাতো কৰিব নোৱাৰোঁ, হয় নাই বাৰু? গতিকে এই ক্ষেত্ৰত আমি বৰ্তমান আজিৰ আমাৰ আলোচনাত আমি শিক্ষা খণ্ডটো নাটানি আমি মোবাইল ফোনৰ প্ৰভাৱত শিশুসকলৰ মানসিক আৰু বৌদ্ধিক বিকাশত কিবা ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া ঘটা বুলি তুমি ভাবা নেকি? মই ভাবোঁ যে বৰ্তমান শিশুসকলৰ মানসিক বা বৌদ্ধিক বিকাশত আচলতে আমি যেনেধৰণে বিকাশ কৰিব লাগে সেয়া নহয়, অন্য ধৰণেহে বিকাশ হৈছে। অৰ্থাৎ আমাৰ শিশুসকলে বৰ্তমান মূল কথাটো যিটো মই ক'বলৈ বিচাৰিছোঁ সেইটো হৈছে কিতাপ পঢ়াৰ আনন্দটো শিশুসকলে পাহৰি পেলাইছে। একদম সঁচা কথা। যিহেতু কিতাপ পঢ়ি আচলতে আমি যিমানখিনি জ্ঞান আহৰণ কৰিব পাৰোঁ, আমিও সেই একেটা প্ৰজন্মৰে শিশু আছিলোঁ। তথাপি কিন্তু আমি কিতাপ পঢ়িলে যিটো আনন্দ পায় বা কিতাপৰ পৰা যিখিনি আমি জ্ঞান পাব পাৰোঁ সেইখিনি আমি মোবাইলত কিছু পৰিমাণে নাপাবও পাৰোঁ। গতিকে আমাৰ জীৱনৰ যিবিলাক জীৱনশৈলীৰ শিক্ষা বা কিতাপৰ পৰা আমি যিখিনি শিক্ষা পাব পাৰোঁ সেইখিনি শিশুসকলে নস্যাৎ কৰি মোবাইল ফোনটো হাতত তুলি লৈছে, যিটো আমাৰ বাবে অতি এটা গুৰুত্বপূৰ্ণ চিন্তনীয় সমস্যা। আৰু এই ক্ষেত্ৰত শিশুসকলৰ যিটো বৌদ্ধিক বিকাশ ঘটিব লাগিছিলে যেনেদৰে বা মানসিকভাৱে তেওঁলোকৰ এই বিকাশটোত কিছু পৰিমাণে বাধা হোৱাৰ লেখীয়া আমাৰ দেখা পাওঁ, হয় নাই বাৰু অন্বেষা? গতিকে এই ক্ষেত্ৰত আৰু এটা কথা আমি তোমাৰ পৰা জানিব বিচাৰিছোঁ অন্বেষা, যে এই মোবাইল ফোনটো বৰ্তমান শিশুসকলৰ কাৰণে
অভিভাৱক বা পিতৃ মাতৃ বা ককা আইতাকৰ বিকল্প হিচাপে বৰ্তমান পৰিগণিত হোৱা দেখা গৈছে, কিন্তু এইটো কিমান দূৰ গ্ৰহণযোগ্য বুলি ভাবা? একেবাৰে মানে চিন্তনীয় বিষয়, যিহেতু বৰ্তমান আমাৰ শিশুসকলে ককাক আইতাক বা মাক দেউতাকৰ লগত সময় অতিবাহিত কৰিবলৈ নোপোৱাই হৈছে। আৰু অৱশ্যে পিতৃ মাতৃৰ লগত সময় অতিবাহিত কৰিবলৈ নোপোৱাটো এটা ইমানো চিন্তনীয় বিষয় নহয়, যিহেতু পিতৃ মাতৃসকলে নিজৰ বিভিন্ন চাকৰি বা অন্য কৰ্মক্ষেত্ৰত ব্যস্ত থাকিবলগীয়া হয়। কিন্তু শিশুসকলে ককাক আইতাকৰ লগত চোতালত মুক্ত আকাশৰ তলত বহি সাধু কথা শুনাৰ দিন আজিকালি উকলিল বুলিয়ে ক'ব পাৰি। শিশুসকলে বৰ্তমান মোবাইল ফোনৰ লগত ইমানেই ব্যস্ত হৈছে, তেওঁলোকে মোবাইল ফোনৰ লগত যিবিলাক গেম বা অন্য যি কাম কাজত ব্যস্ত থাকি ভাল পায়, তেওঁলোকে ককাক আইতাকৰ লগত কথা পাতিবলৈ বেয়া পায়। গতিকে বৰ্তমান আমাৰ শিশুসকলৰ মানসিক আৰু বৌদ্ধিক যি বিকাশ বা একতাৰ যি বৃদ্ধি হয় আগতে মানে সকলোৰে লগত খেলা ধূলা কৰি, সেই মনোভাৱটো বৰ্তমান নাইকিয়া হৈছে, যিটো আমাৰ বাবে অতি দুখজনক কথা। বহুত বহুত ধন্যবাদ। ইমানখিনি ব্যস্ততাৰ মাজত তুমি আজি অকণমান আমাক সময় দিয়াৰ বাবে তোমালৈ আমাৰ শুভেচ্ছা থাকিল। ধন্যবাদ। হয়, মই সংযোগ হ'বলৈ গৈ আছোঁ আমাৰ গাঁৱৰে এজন জ্যেষ্ঠ ব্যক্তি, কংস খ্যাত যতীন ফুকন। যতীন দা, আপোনাক আমাৰ গাঁৱৰ গৰিমা চেনেলৰ তৰফৰ পৰা বহুত বহুত শ্ৰদ্ধা নিবেদন কৰিছোঁ। আপোনাৰ পৰিচয়টো দিব। নমস্কাৰ, মোৰ নাম যতীন ফুকন। হয়, সৌফদীয়া বাইলং গাঁৱত মোৰ ঘৰ। হয়, আপোনাৰ গাঁৱৰ গৰিমা চেনেলৰ জৰিয়তে মই মোৰ সোণৰ অসমৰ অসমবাসী ৰাইজলৈ অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ধন্যবাদ যতীন দা। সাম্প্ৰতিক সময়ত আমি যিটো শিশুসকলৰ মাজত মোবাইল ফোনৰ ব্যৱহাৰ, এই মোবাইল ফোনৰ ব্যৱহাৰৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি আমি আজি গাঁৱৰ গৰিমা চেনেলৰ তৰফৰ পৰা এটা বিষয় আলোচনাৰ বাবে আগবঢ়াই দিছোঁ। বিষয়টো হৈছে সাম্প্ৰতিক সময়ত মোবাইল ফোনৰ ব্যৱহাৰে শিশুসকলৰ মানসিক আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত কেনেধৰণৰ ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে, এই সম্পৰ্কত আপোনাৰ মতামত? আপোনাৰ গাঁৱৰ গৰিমা চেনেলৰ জৰিয়তে মই বিশেষ মন্তব্য ৰাখিবলৈ বিচৰা নাই, যিহেতু মই এজন জ্যেষ্ঠ নাগৰিক হিচাপে মই এটা অনুভৱ কৰোঁ যে আমাৰ এই মোবাইলৰ যিটো কণ কণ ল'ৰা ছোৱালীৰ মাজত মানে বেছিকৈ আসক্তি হৈছে, এইটোৱে যে আমাৰ ভৱিষ্যতে নতুন প্ৰজন্ম কণ কণ ল'ৰা ছোৱালীক যে উপকাৰ কৰিব এনে বুলি মই নাভাবোঁ। যিহেতু তেওঁলোকে এই মোবাইলৰ জৰিয়তে যথেষ্টখিনি মানে তেওঁলোকে আসক্ত হৈ পৰিছে, আসক্ত হৈ পৰা দেখা গৈছে। সেই গতিকে এই আসক্তিয়ে তেওঁলোকক মানে গোটেই অনাগত দিনৰ সকলোখিনি তেওঁলোকৰ যিখিনি সকলোকে পাহৰাই পেলাইছে। গতিকে মাক দেউতাককো চিনি নোপোৱা নিচিনা হৈছে। সেই গতিকে এই কথা বতৰা আচৰণখিনিৰ ক্ষেত্ৰতো যথেষ্ট পৰিৱৰ্তন দেখা যায় আজিকালি, হয় নাই? দেখা গৈছে। সেই গতিকে ইয়াৰ পৰা যে কিবা এটা উপকাৰ হৈছে এইটো বিশেষভাৱে ক'ব নোৱাৰি। আৰু এই কম সময়ৰ ভিতৰতে মই এই বিষয়টোৰ ওপৰত মন্তব্য ৰাখিবলৈ অলপ টান পাইছোঁ। এই গতিকে যিহেতু অভিভাৱকসকলৰ প্ৰতি আপোনাৰ কিবা অনুৰোধ থাকিব নেকি? অভিভাৱকৰ অনুৰোধ থাকিব, তেখেতসকলে এই ল'ৰা ছোৱালীখিনিক যাতে মোবাইলটো এৰি নিদিয়ে, তেওঁলোকে এইটো চকু ৰখাটো ভাল। আৰু যিহেতু বৌদ্ধিক আৰু মানে মগজু বিকাশত তেওঁলোকৰ অলপমান এতিয়া অপকাৰ হৈছে, এইটো ধুৰুপ। গতিকে মই অভিভাৱক আৰু ওচৰ চুবুৰীয়া গাঁৱৰ সকলোকে অনুৰোধ জনাওঁ যে এই মোবাইল ব্যৱহাৰটো যাতে তেওঁলোকৰ পৰা বিৰত ৰাখে। ঘপককৈ মানে আঁতৰাই আনিব নোৱাৰে, তেওঁলোকেও অলপ কৌশল বা বুদ্ধি অৱলম্বন কৰিব লাগিব। এটা সুন্দৰ পৰামৰ্শ। তেওঁলোকে এটি ল'ৰাক ঘপককৈ এই তেওঁলোকৰ আদৰৰ বস্তু আঁতৰাই অনাটো খুব কঠিন। তেওঁলোকে যথেষ্ট আমি বুদ্ধি অৱলম্বন কৰিব লাগিব। এই অৱলম্বনৰ জৰিয়তে যাতে আমি আমাৰ ল'ৰা ছোৱালীখিনিক ভাল পথলৈ আনিব তাৰ যত্ন ল'ব লাগিব। ধন্যবাদ কৈছোঁ। ধন্যবাদ, এটা সুন্দৰ পৰামৰ্শ আপোনালৈ থাকিল। এইখিনিতে যতীন দা, আপুনি যিহেতু এজন সু অভিনেতা, আপোনাৰ এসময়ৰ যিটো অভিনয়ৰ দক্ষতা, সেই দক্ষতাই ৰাইজক আজিও মোহিত কৰি ৰাখিছে। আমি দৰ্শকৰ কাৰণে এই সুবিধাতেই আপোনাৰ
সেই কংসৰ এটা ডায়লগ আমি আশা কৰিছোঁ। কালকেতু ঘৰুৱা বিজুলী বেগেৰে তীক্ষ্ণ তৰোৱাল, আনন্দ উন্মত্ত প্ৰজা পলাও কুলৰি, মিত্ৰ মোৰ কোনো নাই, শত্ৰু সকলোৱে পাঠ কৰা, যাকে যতে পোৱা, বলিয়া দতাল হাতী তুৰন্তে অনাই, জোৰে জোৰে মেলি দিয়া প্ৰজা সাগৰত, আনন্দৰ উৎসৱ খাওক ধ্বংসৰ ধুমুহা। ধন্যবাদ, বহুত বহুত ধন্যবাদ। হয়, আজি এই গাঁৱৰ গৰিমা চেনেলৰ গুৰুত্বপূৰ্ণ বিষয়টো আলোচনা কৰিবৰ কাৰণে মোৰ লগত বৰ্তমান সংযোগ হৈছে টিয়ক উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান বিভাগৰ শিক্ষক শ্ৰীযুত ৰঞ্জন শৰ্মা। নমস্কাৰ। হয়, আপোনাক আমি গাঁৱৰ গৰিমা চেনেলৰ তৰফৰ পৰা সম্ভাষণ জনাইছোঁ। আপোনাৰ পৰিচয়টো দিব। ধন্যবাদ বৰুৱা। গাঁৱৰ চেনেললৈ মই পুনৰ সম্ভাষণ জনাইছোঁ। আজি ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ এই মধুৰ ক্ষণত আপুনি মোক সাক্ষাৎ কৰাৰ বাবে। মোৰ নাম শ্ৰী ৰঞ্জন শৰ্মা। মই পিৰাকটা দক্ষিণ মাৰণ গাঁৱৰ বাসিন্দা আৰু বৰ্তমান টিয়ক উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক। হয় শৰ্মা, আমি সাধাৰণতে বৰ্তমান সময়ত বাতৰি কাকতসমূহতো দেখিবলৈ পাওঁ অতি চৰ্চাৰ বিষয় হৈছে শিশুসকলৰ মাজত মোবাইল ফোনৰ ব্যৱহাৰ। এই শিশুসকলৰ মাজত মোবাইল ফোনৰ অত্যাধিক ব্যৱহাৰে তেওঁলোকৰ মানসিক আৰু বৌদ্ধিক ক্ষেত্ৰখনত কেনেধৰণৰ ক্ৰিয়া কৰিছে বুলি আপুনি ভাবে? বৰুৱা, আপুনি বৰ সুন্দৰ আৰু অতি গুৰুত্বপূৰ্ণ বিষয় এটা আজি উত্থাপন কৰিছে। হয়, এই বিষয়টো বৰ্তমান সময়ত মোবাইল ফোনৰ প্ৰয়োজন অতি বেছি যদিও শিশুসকলক হাততে দেখা গৈছে তেওঁলোকে মোবাইল ফোনৰ ব্যৱহাৰ অতি বেছিকৈ কৰিবলৈ বাধ্য হৈছে বা কৰিছে, বা আমি অভিভাৱকসকলেও তেখেতসকলক মোবাইল ফোনৰ সুবিধা বেছিকৈ দিছোঁ। গতিকে এই মোবাইল ফোন ব্যৱহাৰে তেওঁলোকৰ মানসিক আৰু বৌদ্ধিক বিকাশত যথেষ্টখিনি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। গতিকে এই মানসিক আৰু বৌদ্ধিক বিকাশৰ কাৰণে সৰ্বাংগীন বিকাশৰ কাৰণে যিখিনি বিষয় আচলতে শিশুৰ প্ৰয়োজন, সেই প্ৰয়োজনখিনি মোবাইল ফোনৰ অত্যাধিক ব্যৱহাৰ হোৱাৰ কাৰণে তেওঁলোকৰ সেই প্ৰয়োজনখিনি নাইকিয়া হৈ গৈছে। নাইকিয়া হৈছে বুলি মই ভাবোঁ। কাৰণ তেওঁলোকে মনোযোগ কমি আহিছে। দেখা যায় তেওঁলোকে মোবাইল ফোন ব্যৱহাৰ নহ'লে তেওঁলোকে খোৱা খাদ্যও মানে খাব নোৱাৰা অৱস্থা এটাৰ সৃষ্টি হৈছে। গতিকে এই ক্ষেত্ৰত শিশুসকলে মোবাইল ফোনে মনোযোগ কমাই আনিছে। একাগ্ৰত তেওঁলোকে সকলো বিষয়ত সমানে মনোযোগ দিব নোৱাৰা হৈছে, কথা কম, নিদ্ৰাহীনতাত ভুগিছে। এনেকুৱা বহুখিনি অভিযোগো ইতিমধ্যে ডক্তৰৰ ওচৰত পোৱা গৈছে বুলি আমি জানিব পাৰিছোঁ। গতিকে মোবাইল ফোনৰ মানে সুবিধা যিমান, শিশুসকলৰ অত্যাধিক ব্যৱহাৰে অত্যন্ত মই ভাবিছোঁ বিৰূপ প্ৰতিক্ৰিয়াহে সৃষ্টি কৰিছে বৰ্তমান সময়ত। হয় শৰ্মা, এই ক্ষেত্ৰত আমি সাধাৰণতে দেখিবলৈ পাইছোঁ যে আজিকালি অভিভাৱকসকলেও শিশুসকলৰ হাতত মোবাইল ফোনটো এৰি দিয়ে তেওঁলোকৰ দায়িত্ব হৰা আমাৰ দেখিবলৈ পোৱা গৈছে। এই ক্ষেত্ৰত আমি মোবাইল ফোনটো শিশুসকলৰ ক্ষেত্ৰত অভিভাৱক তথা তেওঁলোকৰ জ্যেষ্ঠ ধৰি লওক ককা আইতা এইসকলৰ বিকল্প হিচাপে আমি গণ্য কৰিব পাৰোঁ নেকি? এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্নই অৱতাৰণা হৈছে। হয়, শিশুসকলৰ বিকল্প মোবাইল ফোনৰ বিকল্প ককা আইতাৰ বিকল্প কেতিয়াও মোবাইল ফোন হ'ব নোৱাৰে। নিশ্চয়, মানে তেওঁলোকে মোবাইল ফোন ব্যৱহাৰ কৰিব বিভিন্ন কাৰণত কৰিব লগাও অৱশ্যে হৈছে। যেনেকৈ নগৰীয়া অঞ্চলত কৰ্মত পিতৃ মাতৃয়ে তেওঁলোকক সং দিব পৰা নাই, আৰু গাঁৱৰ অঞ্চলত সাধাৰণতে একক পৰিয়াল হোৱাৰ হেতু পিতৃ মাতৃয়েও তেওঁলোকক সং দিব পৰা নাই। সেইকাৰণে তেওঁলোকে মোবাইল ফোন বেছিকৈ ব্যৱহাৰ কৰিছে, আৰু সেই অভাৱখিনি দূৰ কৰিবৰ কাৰণে অভিভাৱকসকলে যথেষ্ট তৎপৰতা অৱলম্বন কৰিব লাগিব, সতৰ্কতা অৱলম্বন কৰিব লাগিব। তেওঁলোকক বিভিন্ন ক্ৰিয়া কাৰ্যত সংযোগ কৰিব লাগিব। গতিকে তেওঁলোকক কেতিয়াও ককা আইতাৰ বিকল্প মোবাইল ফোন হ'ব নোৱাৰে। হয়, ধন্যবাদ। এই ক্ষেত্ৰত তেন্তে আজি আমি সমাজৰ কাৰণে আজি কি বাৰ্তা প্ৰেৰণ কৰিব পাৰিম আপোনাৰ মন্তব্যৰ পৰা? আচলতে গুৰুত্বপূৰ্ণ কথাই সমাজত, আৰু বিশেষকৈ অভিভাৱকসকলক মই পৰামৰ্শ দিব বিচাৰোঁ, তেখেতসকলে শিশুসকলক যিমান পাৰে সং দিয়ক, আৰু তেওঁলোকক সং দিয়াৰ উপৰিও তেওঁলোকক খেলা ধূলাৰ প্ৰতি
সমনীয়াৰ লগত খেলিবলৈ সুযোগ দিয়ক আৰু তাৰ বিপৰীতে তেওঁলোকক নহ'লে বিভিন্ন মাটিৰ বোকা মাটিৰ লগত সংপৃক্ত হোৱা কাৰো মানে শিল্পকৰ্মত জড়িত কৰক তেওঁ বিভিন্ন সংগীত নাটক চিত্ৰকলা আদিৰ লগত তেওঁলোকক জড়িত কৰক এনেদৰে বিকল্প বহুতখিনি শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন কৰিব পৰা বিকল্প যথেষ্টখিনি আছে সেইখিনিৰ লগত যদি অভিভাৱকসকলে অন্ততঃ শিশুসকলক সংপৃক্ত কৰাব পাৰে তেতিয়া নিশ্চয় তেওঁলোকৰ শাৰীৰিক আৰু মানসিক বিকাশ ধন্যবাদ আমি মানে এইখিনিতেই আজি ক'ব পাৰোঁ যে আমাৰ অভিভাৱকসকলো সচেতন হ'বৰ হ'ল তেখেতসকলে কেৱল শিশুৰ হাতত মোবাইল ফোনটো এৰি নিদি তেখেতসকলে শিশুসকলক যিমান পাৰি যিমান ব্যস্ততাপূৰ্ণ সময়ৰ মাজতো যাতে তেখেতসকলে শিশুসকলক সং দিয়ে এইটোৱে আজি আমি বাৰ্তা ৰাইজৰ কাৰণে এৰি দিছোঁ ধন্যবাদ শৰ্মা আপুনি ইমান এটা ব্যস্ততাপূৰ্ণ জীৱনৰ মাজত আজি আমাৰ অকণমান সময় দিয়াৰ কাৰণে আপোনাক বহুত বহুত ধন্যবাদ থাকিল ৰং বয় বয় জয় আই অসম ধন্যবাদ